অ বোলো কালৰো কাল বিপৰীত কাল হৰিণাই চেলেকে বাঘৰ গাল ৬৫ বছৰীয়াৰ এই বৃদ্ধজন আৰু ২৫ বছৰীয়াৰ এই যুৱতীগৰাকীক দেখি হয়তো প্ৰথমতে আপোনালোকে ভাবিছে এয়া কোনোবা বাপেক জীয়েক মিলি এনেদৰে ৰীল বনাইছে। তেনেহ'লে আপুনি সম্পূৰ্ণৰূপে ভুল। আপুনি মই ভবাৰ দৰে এই পৃথিৱীখন যেনেদৰে ইমান সহজ নহয়, ঠিক এইদৰে আপুনি মই ভবাৰ দৰে এওঁলোক বাপেক জীয়েক নহয়। ভিডিঅ'টোত দেখাৰ এই ৬৫ বছৰীয়াৰ বৃদ্ধজনৰ নাম হৈছে ধৰম আৰু এই ২৫ বছৰীয়াৰ যুৱতীগৰাকীৰ নাম হৈছে পু ঘৰ হৈছে ছত্তীশগড়ত আৰু এই ধৰমৰ ঘৰ হৈছে মুম্বাইত। ধনৰ লোভতে ক'ব নে আপোনালোকে এয়া এক প্ৰকৃত প্ৰেম বুলিয়ে ক'ব, সেয়া আপোনালোকে নিজে নাম দি ল'ব। কিন্তু এওঁলোকে ইজনে সিজনক ইমানেই ভাল পায় যে অৱশেষত দুয়োৱে বিবাহপাশত আবদ্ধ হ'ল। এতিয়া হয়তো আপোনালোকৰ মনলৈ প্ৰশ্ন আহিছে, এয়া আমি কি শুনিছোঁ, এই সকলোবোৰ মিছা। আপুনি যদি বিশ্বাস কৰা নাই তেনেহ'লে এওঁলোকৰ ভিডিঅ' নিশ্চয় আপোনালোকে সামাজিক মাধ্যমত চাব পাৰিব। বহু দিন ধৰি এওঁলোকে একেলগে বহু ৰিলছ আৰু ভিডিঅ' প্ৰস্তুত কৰিছে। প্ৰথমে সকলোৱে ভাবিছিল এয়া কোনোবা বাপেক জীয়েক, কিন্তু সেই ধাৰণা সকলোকে বিভ্ৰান্তি কৰি এওঁলোকে অৱশেষত এটা ভিডিঅ' আপলোড কৰিছে যে এওঁলোক অৱশেষত বিবাহপাশত আবদ্ধ হ'ল। সকলো সেই সময়তে হতভম্ব হৈ পৰিল। কেনেদৰে ৬৫ বছৰীয়াৰ এজন বৃদ্ধৰ লগত ২৫ বছৰীয়াৰ এগৰাকী যুৱতীয়ে বিবাহপাশত আবদ্ধ হ'ব পাৰে। বহুতে কৈছে এয়া ধনৰ লোভ, বহুতে আকৌ কৈছে যে প্ৰেমে নেমানে বয়সৰ সীমা। কিন্তু আপোনালোকে কি ক'ব, নিজা মন্তব্যসমূহ দিবলৈও আপোনালোকে নাপাহৰিব। এওঁলোকৰ প্ৰেমৰ কাহিনী শুনিলে আপোনালোকেও হয়তো আচৰিত হৈ পৰিব। সামাজিক মাধ্যমত এওঁলোক চিনাকি হৈছিল। ধৰমজীয়ে মুম্বাইত ডাঙৰ বিজনেছ কৰে আৰু তাৰ পাছতে মুম্বাইলৈ আহিছিল এই পু নামৰ যুৱতীগৰাকীয়ে। প্ৰথমতে ছ'চিয়েল মিডিয়াত চিনাকি হৈছিল, লাহে লাহে ইজনে সিজনক লগ পাবলৈ ধৰিলে আৰু অৱশেষত একেটা ফ্লেটতে থাকিবলৈ ল'লে। প্ৰথম অৱস্থাত বন্ধুত্ব, তাৰ পাছত প্ৰেম আৰু অৱশেষত বিবাহপাশত আবদ্ধ হ'ল ইজনে সিজনৰ লগত। এওঁলোক বিবাহপাশত আবদ্ধ হোৱাৰ পাছতে সামাজিক মাধ্যমত খলকনি সৃষ্টি হৈছিল। বহুতে সমালোচনা কৰিছে, বহুতে আকৌ কৈছে যে প্ৰেমে নেমানে বয়সৰ সীমা। আপোনালোকে কি ক'ব, আপোনালোকৰ নিজা মন্তব্যসমূহ দিবলৈ নাপাহৰিব। এওঁলোকৰ যুগ্ম জীৱন সুখ হওক তাৰে কামনা কৰি এই ভিডিঅ'টো পৰা এতিয়া বিদায় লৈছোঁ। ধন্যবাদ। জয় অসম।